নাকি মই ফুলাৰী পাপৰ চপ এইবিলাক বিক্ৰী কৰোঁ। চকত দোকান আছে মোৰ। আগত মই 5 টকা বিক্ৰী কৰি মই ধুনীয়া কানি কাপোৰ পিন্ধিছিলোঁ, লং পেণ্ট পিন্ধিছিলোঁ। মোৰ ল'ৰা ছোৱালীও মই ভালকৈ পঢ়ি আছিলোঁ। আজি মই 10 টকাত চব বিক্ৰী কৰিও মই ল'ৰা ছোৱালীকতো একো দিবই নোৱাৰোঁ। মোৰো হাফ পেণ্টত পৰি গ'ল, লং পেণ্ট গুচি গ'ল। আজি আগত মই 10 টকা পিঁয়াজ নিছিলোঁ, 5 টকা বিক্ৰী কৰিছিলোঁ। আজি মই 70 টকা পিঁয়াজ নিব লাগে, নি মই কাষ্টমাৰৰ লগত কাজিয়া কৰিব লাগে। সেইদিনা এটা 10 টকা চব ক'ত হৈছে, কিন্তু সেই মানুহটো পিঁয়াজ নি খোৱা নাই নেকি। এতিয়া মই হাফ পেণ্টত পৰি গ'ল। আৰু যদি এনেকৈ দাম বাঢ়ি থাকে মোৰ নহয় যাব। এইখন চৰকাৰ কিন্তু অৰুণোদয় দিছে হয়, কিন্তু মোৰ 30 চলি মোৰ অৰুণোদয় পোৱা নাই। এনেকৈ দাম বাঢ়ি থাকিলেতো আৰু মোৰ কিজানি অৱস্থা কাহিলে হৈ যাব। মোৰ এনেকুৱা অৱস্থা, মোৰো নহয়, মোৰ আৰু বেলেগে হৈ গৈছে আৰু চলাৰ উপায় নাই। কি ক'ম আৰু, আমাক এইটো ভাল কামেই কৰিছে। এতিয়া আমি দুখীয়া শ্ৰেণীৰ মানুহ, আমি এতিয়া আমাৰ নিৰুপায় আৰু দুখীয়া শ্ৰেণীক সহায় কৰিম বুলি কৈছিল, কিন্তু আমাৰ দুখীয়াৰে টাইট হৈ গ'ল। চাকৰিয়ালৰ ভাল হৈ গ'ল, দৰমহা বাঢ়াই দিছে। অৰুণোদয় চাকৰিয়ালক দিছে, মোক তিনিটোক দিয়া নাই। মই যে অৰুণোদয় পাব লাগে মোক দিয়া নাই, অৱস্থা কাহিল। মই কেনেকৈ চলিম? তাতকৈ বেলেগ উপায় মোৰ নাই আৰু। 1 বছৰ বা 1.5 বছৰ পিছত মই ডাঙৰ লৈ ভাল হ'ব নেকি। হিমন্তৰ আগত সেই অৱস্থা হৈছে। আজি মই ফূৰ্তি কৰি মই কোৱা নাই, মই বিৰাট দুখত কৈ আছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।